নমস্কাৰ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আমি জি কে ফাউণ্ডেশ্যন বেটছৰ আজি 23rd নম্বৰ লেকচাৰ আমি আলোচনা কৰিম চ' আজি 22nd নম্বৰ লেকচাৰত আমি কিছুমান টপিক কভাৰ কৰিলোঁ অলৰেডি মই লেকচাৰটো অলপ দীঘলীয়া হোৱাৰ কাৰণে এইটো মই আৰু এটা পাৰ্ট বনাইছোঁ ইয়াৰে এতিয়া আমি সেইটোৰ ওপৰত আলোচনা কৰিম তো আজি আমাৰ 22nd নম্বৰ লেকচাৰত কি আলোচনা কৰিলোঁ কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেনেকৈ গঠন হ'ল তাৰপিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সেশনবোৰ আমি আলোচনা কৰিলোঁ তাৰপিছত আমি বংগ বিভাজনৰ আলোচনা কৰিলোঁ তো এতিয়া আমি আজিৰ ক্লাছটোত এইটো 23rd নম্বৰ ক্লাছত আমি নৰমপন্থী আৰু উগ্ৰপন্থী যি নৰম দল আৰু গৰম দল তেওঁলোকৰ ওপৰত আমি আলোচনা কৰিম বিভিন্ন তাৰপিছত লক্ষ্ণৌ অধিৱেশনৰ বিষয়ে আলোচনা কৰিম ওকে মুছলিম লীগৰ বিষয়ে আলোচনা কৰিম ভাৰতীয় পৰিষদ আইন 1909 বিষয়ে হোম ৰুল লীগৰ বিষয়ে আলোচনা কৰিম আজি এইটোও আগৰটোৰ নিচিনা 22ndটো বহুত ইম্পৰ্টেণ্ট আছিলে কংগ্ৰেছৰ সেশন কেইখন আমাৰ এক্সামত প্ৰায়ে অহা দেখা গৈ যায় আৰু এতিয়া এইটো সেশনো বহুত ইম্পৰ্টেণ্ট হয় কেনেকৈ হোম ৰুল লীগ গঠন কৰিব বাল গংগাধৰ তিলকে তাৰপিছত কেনেকৈ মুছলিম লীগৰ গঠন হ'ব সেই আটাইবোৰ আমি আলোচনা কৰিম চ' লাষ্ট ক্লাছত আমি ইয়ালৈকে বংগ বিভাজনৰ লৈকে আলোচনা কৰিছিলোঁ হয়নে বিভাজনৰ কাৰণসমূহ আলোচনা কৰিছিলোঁ তো এতিয়া আমি আহক নৰমপন্থী আৰু গৰমপন্থী বিষয়ে আলোচনা কৰোঁ ইয়াত লিখা আছে উগ্ৰপন্থী পৰ্যায় লাইক এইটো নিগেটিভ ৱৰ্ড নল'ব এইটো পজিটিভ চেন্সত এইটো আমি পঢ়িব লাগিব ঠিক আছে চ' এক্সট্ৰিমিষ্ট মানে এক্সট্ৰিমিষ্টৰ ৰিয়েল মিনিংটো উগ্ৰবাদী টাইপেই হয় বা উগ্ৰপন্থী হয় বাট এইটো পজিটিভ মিনিঙত আমাৰ যিহেতু আমাৰ ভাৰতৰ তেখেতসকল ফ্ৰীডম ফাইটাৰ আছিল ৰাইট চ' নৰমপন্থী নেতাসকল কি আছিলে দাদাভাই নৌৰোজী আছিলে ভেৰি ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন সোধে এও হিউম আছিলে যি আমাৰ নেশ্যনেল কংগ্ৰেছ গঠন কৰিছিলে বদৰুদ্দিন টায়েবজী আছিলে এম জি ৰাণাদে আছিলে WC বেনাৰ্জী আছিলে ফিৰোজ শ্বাহ মেহতা আছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জী আছিলে শ্ৰী শংকৰণ নাৰায়ণ আছিলে মদন মোহন মালৱীয়া আছিলে VS শ্ৰীনিবাস শাস্ত্ৰী আছিলে তেজ বাহাদুৰ আছিলে চ' এইসকল ইম্পৰ্টেণ্ট আছিলে নৰমপন্থী নেতা অ'কে কুৱেশ্যন আহে ডাইৰেক্টলি তো এতিয়া আমি যি উগ্ৰবাদীসকল বা উগ্ৰপন্থী নেতাসকল তেখেতসকলৰ বিষয়ে আমি আলোচনা কৰোঁ উগ্ৰপন্থী পৰ্যায় 1905 পৰা 17লৈকে তো উগ্ৰপন্থীসকলৰ উত্থানৰ কাৰণসমূহ এই যি আমাৰ উগ্ৰবাদী নেতা দুটা দল আছিলে হয়নে সেই দুটা দলৰ যি নৰমপন্থী আছিল তেওঁলোকে কি পিচফুলি মানে প্ৰটেষ্ট কৰিছিলে কিন্তু উগ্ৰবাদী যিবিলাক নেতা আছিলে তেখেতসকলে কি বিচাৰিছিলে ইমিডিয়েট ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে চ' এই উগ্ৰপন্থীসকলৰ উত্থানৰ কাৰণসমূহ আমি পঢ়োঁ আহক ব্ৰিটিছ শাসনৰ আচল স্বৰূপ শোষণমূলক বুলি উপলব্ধি কৰা চ' ব্ৰিটিছ শাসনৰ যি ৰিয়েল তেওঁলোকৰ লক্ষ্যটো আছিল সেই লক্ষ্যটো এই উগ্ৰপন্থীসকলে বুজি পাইছিল আৰু এই তেওঁলোকৰ যি শোষণমূলক নীতি আছিলে সেইটো উপলব্ধি কৰিব পাৰিছিলে ইউৰোপীয় আধিপত্যৰ কল্পকথা ভাঙি পেলোৱা আন্তৰ্জাতিক প্ৰভাৱ আৰু ঘটনাসমূহ ইয়াৰ ভিতৰত আছিল ইথিওপিয়াৰ হাতত ইটালীৰ পৰাজয় ব'ভেৰ যুদ্ধ 1899-1902 য'ত ব্ৰিটিছসকল মুখামুখি হৈছিল জাপানৰ হাতত ৰাছিয়াৰ বিজয় 1905 এইবিলাকো কাৰণ আছিলে নৰমপন্থীসকলৰ সাফল্যতাত অসন্তুষ্টি যি নৰমপন্থীসকল তেওঁলোক আছিলে তেওঁলোকে মানে পিচফুলি যিহেতু প্ৰটেষ্ট কৰিছিল তেওঁলোকে ভাবিছিল আমাক কি আছিল হ'ব আমাৰ স্বাধীনতা বাট নট লাইক আৰ্মছ লৈ বা এনেকুৱা লৈ আমি স্বাধীনতা নকৰোঁ সেইটো আছিলে তো তেতিয়াৰ পৰ্যায়ো আছিলে আমাৰ ইণ্ডিয়ান সেই সময়ৰ লাইক মেক্সিমাম পপুলেশ্যন যি আছিলে প্ৰায় ভিলেজিয়াৰ্ছ আছিলে তো তেখেতসকলৰ আচলতে ইমান সাধাৰণ নাছিল লাইক
যি মানে ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিব পাৰিব ৰাইট 4 নম্বৰ কাৰণ আছিলে কাৰ্জনৰ প্ৰতিক্ৰিয়াশীল নীতি যেনে কলিকতা কৰ্পোৰেশ্যন আইন 1904 ভাৰতীয় বিশ্ববিদ্যালয় 1905 আৰু বংগ বিভাজন 1905 তো এই যি কাৰ্জনৰ প্ৰতিক্ৰিয়াশীল নীতি আছিলে তো এইবিলাকৰ ওপৰতো প্ৰভাৱ পৰি উগ্ৰপন্থীসকলৰ উত্থান ঘটিছিল উগ্ৰ চিন্তাধাৰাৰ এখন বিদ্যালয় আৰু প্ৰশিক্ষিত নেতৃত্বৰ উত্থান তো এতিয়া আমি কাৰণবোৰ পালোঁ এতিয়া বিশিষ্ট উগ্ৰপন্থী নেতাসকল যি আছিলে যি গৰম দলৰ নেতা আছিলে তেখেতসকলৰ বিষয়ে তো নাম্বাৰ 1 আছে আমাৰ বাল গংগাধৰ তিলক লোকমান্য তিলক আছিল উগ্ৰপন্থীসকলৰ অপোজবিহীন নেতা তেওঁ আগাৰকাৰ ৰাণাদে আৰু নৌৰোজীৰ দ্বাৰা প্ৰভাৱিত হৈছিল তেওঁ কেশৰী এইটো ইম্পৰ্টেণ্ট তেওঁ কেশৰী মাৰাঠী ভাষাত আৰু মহাৰ্তা ইংৰাজী ভাষাত লিখিছিলে নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰিছিলে কেশৰী আৰু মৰহট্টা ওকে কেশৰী মাৰাঠী আৰু মৰহট্টা ইংৰাজী ভাষাত তেওঁ গণপতি উৎসৱ আৰু শিৱাজী উৎসৱ আয়োজন কৰিছিল ইম্পৰ্টেণ্ট হয় টাইমটো নুসুধে কেতিয়া আয়োজন কৰিছিল বাট গণপতি আৰু শিৱাজী উৎসৱ তেওঁ আয়োজন কৰিছিল এইটো মনত ৰাখক দেশদ্ৰোহী প্ৰবন্ধ লিখাৰ বাবে তেওঁক মাণ্ডেলে জেললৈ যি বৰ্মাত পঠিওৱা হৈছিলে ইম্পৰ্টেণ্ট হয় কি বাল গংগাধৰ তিলকে কোন জেলত গৈছিলে বৰ্মা মাণ্ডেল অ'কে তেওঁ 1916 চনত হোম ৰুল লীগ আৰম্ভ কৰিছিল ভেৰি ইম্পৰ্টেণ্ট তেওঁ গীতা ৰহস্য লিখিছিল ভেৰি ইম্পৰ্টেণ্ট এইটো গীতা ৰহস্য কৰি লিখিছিল বাল গংগাধৰ তিলকে জোৰ দি কৈছিল কি কৈছিল এইটো লিখা গৈছে কি কৈছিলে স্বৰাজ মোৰ জন্মগত অধিকাৰ মই ইয়াক ল'মেই নেক্সট লালা ৰাজপথ ৰায় উগ্ৰপন্থীসকলৰ নেতাসকল আপোনালোকে মনত ৰাখাৰ কাৰণে লাল বাল পাল বুলি মনত ৰাখিব হা বাল গংগাধৰ তিলক লালা ৰাজপথ ৰায় আৰু বিপিন চন্দ্ৰ পাল এই তিনিটা মনত ৰাখিব পাঞ্জাৱৰ উগ্ৰপন্থী নেতা আৰ্য সমাজৰ প্ৰভাৱত তেওঁ লাহোৰত ৰাষ্ট্ৰীয় বিদ্যালয় স্থাপন কৰিছিল তেওঁ 1920 চনত AITUCৰ সভাপতিত্ব কৰিছিল চাইমন কমিশ্যন বৰ্জন কৰি লাহোৰত ইয়াৰ বিৰুদ্ধে প্ৰদৰ্শন কৰিছিল এই চাইমন কমিশ্যনৰ এগেইনষ্টতে তেওঁ লাঠি চাৰ্জ হয় লাঠি চাৰ্জত তেওঁৰ পিছত মৃত্যু হয় যাৰ সময়ত তেওঁক আৰক্ষীয়ে এইটো কাটি দিব আৰক্ষীয়ে আক্ৰমণ কৰিছিল এইটো কাটি দিব পিছলৈ আঘাতৰ ফলত তেওঁৰ মৃত্যুবৰণ হৈছিল এইটো মোৰ স্পেলিং মিষ্টেক হৈছে এইটো কাটি দিব আপোনালোকে নেক্সট আহে বিপিন চন্দ্ৰ পাল গঢ়া হিন্দু ধৰ্ম ত্যাগ কৰি ব্ৰহ্ম সমাজত যোগদান কৰিছিল আৰু ইংলেণ্ড আৰু আমেৰিকা ভ্ৰমণ কৰিছিল তেওঁ ইংৰাজী সাপ্তাহিক নিউ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল ভেৰি ইম্পৰ্টেণ্ট নিউ ইণ্ডিয়া কোনে প্ৰতিষ্ঠা কৰিছিলে বিপিন চন্দ্ৰ পালে তেওঁ স্বদেশী আন্দোলনৰ নেতৃত্ব দিছিল তেওঁ বৰ্জন স্বদেশী ৰাষ্ট্ৰীয় শিক্ষা স্বৰাজ আৰু নিষ্ক্ৰিয় প্ৰতিৰোধৰ বাণী কঢ়িয়াই লৈ ফুৰিছিল তেওঁ বন্দে মাতৰম প্ৰতিষ্ঠা কৰিছিল ভেৰি ইম্পৰ্টেণ্ট নেক্সট আহে অৰবিন্দ ঘোষ তেওঁ গৰম দলৰ নেতা আছিলে তেওঁ গ্ৰীক আৰু লেটিনত ৰেকৰ্ড নম্বৰ লৈ ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল ভেৰি ইম্পৰ্টেণ্ট ভেৰি ইণ্টেলিজেণ্ট পাৰ্চন আছিল তেখেত সেই সময়ত ICS উত্তীৰ্ণ হোৱা মানে আপুনি ভাবি চাওক তেওঁৰ ইউৰোপীয় লালন পালন হৈছিল লাইক তেওঁ ইউৰোপীয়াতে লালন পালন মানে ডাঙৰ হৈছিল সেইটো বুজাইছে তেওঁ বংগ আৰু মহাৰাষ্ট্ৰৰ গোপন সমিতিৰ বাবে কাম কৰিছিল তেওঁ বাংলা দৈনিক যুগান্তৰ আৰম্ভ কৰিছিল তেওঁ বন্দে মাতৰম দেশদ্ৰোহী প্ৰবন্ধ লিখিছিল মানে সেই সময়ত দেশদ্ৰোহী মানে লাইক ফৰ দ্যাট ইংৰাজ পইণ্ট অফ ভিউ অ'কে মানিকতলা
যি কলিকতা বোমা ষড়যন্ত্ৰ গোচৰত তেওঁৰ বিচাৰ হৈছিল। শেষত তেওঁ পণ্ডিচেৰীত যোগাৰ জীৱনলৈ অৱসৰ লৈছিল। অন্য উগ্ৰপন্থী নেতাসকল যেনে চক্ৰৱৰ্তী, বিজি ৰাঘাভাচাৰিয়াৰ, তাৰপিছত অশ্বিনী কুমাৰ দত্ত, ৰাজ নাৰায়ণ বসু, টি প্ৰকাশম, চিদাম্বৰম পিল্লাই আদি এইবিলাক অন্য উগ্ৰপন্থী নেতা আছিলে। উগ্ৰপন্থীসকলৰ পদ্ধতি কি আছিলে? নিষ্ক্ৰিয় প্ৰতিৰোধ অৰ্থাৎ চৰকাৰী সেৱা, আদালত, বিদ্যালয় আৰু মহাবিদ্যালয় বৰ্জন কৰি ব্ৰিটিছ চৰকাৰৰ সৈতে অসহযোগিতা কৰা, স্বদেশীৰ প্ৰচাৰ আৰু বিদেশী সামগ্ৰী বৰ্জন, তেওঁলোকৰ এইবিলাক পদ্ধতি আছিলে উগ্ৰপন্থীসকল। মুছলিম লীগ গঠন হয়। তাৰপিছত মুছলিম লীগ 1906 চনত গঠন হয়। 1906 চনৰ ডিচেম্বৰ মাহত ঢাকা বৰ্তমান বাংলাদেশ, নৱাব ছালিমুল্লাৰ দ্বাৰা সৰ্বভাৰতীয় মুছলিম লীগ ঢাকা স্থাপন কৰা হৈছিল। লীগে বংগ বিভাজনক সমৰ্থন কৰিছিল, স্বদেশী আন্দোলনৰ বিৰোধিতা কৰিছিল আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে বিশেষ সুৰক্ষা আৰু মুছলমানসকলৰ বাবে এক পৃথক নিৰ্বাচন মণ্ডলী দাবী কৰিছিল। ইয়াৰ ফলত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক মতানৈক্যৰ সৃষ্টি হৈছিল। চুৰাট বিভাজন, ভেৰি ইম্পৰ্টেণ্ট, চুৰাট স্প্লিট 1907 চনত। 1907 চনত তাপ্তি নদীৰ পাৰত অনুষ্ঠিত হোৱা চুৰাট অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছ উগ্ৰপন্থী আৰু নৰমপন্থী দুটা গোটত বিভক্ত হয়। উগ্ৰপন্থীসকলৰ নেতৃত্ব আছিল তিলক, লাজপত ৰায়, বিপিন চন্দ্ৰ পাল আৰু নৰমপন্থীসকলে নেতৃত্ব দিছিল গোপাল কৃষ্ণ গোখলে। চুৰাট অধিৱেশনত কংগ্ৰেছৰ নৰমপন্থী আৰু উগ্ৰপন্থী প্ৰতিনিধিসকলে উত্তেজনা আৰু ক্ৰোধেৰে ভৰা এক পৰিৱেশত মিলিত হৈছিল। চুৰাটৰ এই আকস্মিক বিফলতাই উগ্ৰপন্থী নেতাসকলক আচৰিত কৰি তুলিছিল আৰু তেওঁলোকৰ ৰাজবিহাৰী ঘোষৰ সভাপতিত্ব গ্ৰহণ কৰি কংগ্ৰেছৰ কাৰ্যকাৰী কমিটিত সহযোগিতা আগবঢ়াইছিল। কিন্তু নৰমপন্থীসকলে নিজকে দৃঢ় স্থিতি পোৱা বুলি ভাবি আপোচ কৰিবলৈ মান্তি নহ'ল। সুযোগ বুজি চৰকাৰে, সেই সময়ত যি গভমেণ্ট আছিলে ব্ৰিটিছ চৰকাৰ, বাতৰি কাকত দমন কৰি তেওঁলোকৰ মূল নেতা তিলকক গ্ৰেপ্তাৰ কৰি 6 বছৰৰ বাবে মাণ্ডেল জেললৈ বাৰ্মা পঠিয়াই উগ্ৰপন্থীসকলৰ ওপৰত এক বৃহৎ আক্ৰমণ চলাইছিল। উগ্ৰপন্থীসকলে এক কাৰ্যকাৰী বিকল্প দল গঠন কৰিবলৈ বা আন্দোলনটো চলাই নিবলৈ সক্ষম হোৱা নাছিল। সেই সময়ত যিহেতু বাল গংগাধৰ তিলক জেললৈ যায়। অৰবিন্দ ঘোষে ৰাজনীতি ত্যাগ কৰি পণ্ডিচেৰীলৈ গুচি গৈছিলে। অৰবিন্দ ঘোষে আৰু বিপিন চন্দ্ৰ পালেও সমসাময়িকভাৱে ৰাজনীতি ত্যাগ কৰিছিল। লালা লাজপত ৰায় ব্ৰিটেইনলৈ গুচি গৈছিলে। 1908 চনৰ পিছত সামগ্ৰিকভাৱে জাতীয় আন্দোলন দুৰ্বল হৈ পৰিছিল। তাৰপিছত আহে মাৰ্লে মিণ্টো ৰিফৰ্ম আহে। মাৰ্লে মিণ্টো সংস্কাৰ 1909, ইয়াক ইণ্ডিয়ান কাউন্সিল এক্ট বুলিও কোৱা হয়। 1909 চনত লৰ্ড মিণ্টো ভাৰতৰ ভাইচৰয় হৈ থকা সময়ছোৱাত মাৰ্লে মিণ্টো সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছিল। এই সংস্কাৰসমূহে আন সাংবিধানিক ব্যৱস্থাৰ উপৰিও মুছলমানসকলৰ বাবে এক পৃথক নিৰ্বাচন মণ্ডলী ব্যৱস্থা কৰিছিল। চৰকাৰে ইয়াৰ দ্বাৰা এফালে নৰমপন্থীসকলৰ সমৰ্থন লাভ কৰি আৰু আনফালে হিন্দুসকলৰ বিৰুদ্ধে মুছলমানসকলৰ অনুগ্ৰহ লাভ কৰি কংগ্ৰেছৰ ভিতৰত বিভেদ সৃষ্টি কৰিব বিচাৰিছিল। শেষৰটো উদ্দেশ্য সাধনৰ বাবে সংস্কাৰসমূহে পৃথক নিৰ্বাচন মণ্ডলী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, যাৰ অধীনত মুছলমানসকলে কেৱল মুছলমান প্ৰাৰ্থীৰ বাবেহে ভোট দিব পাৰিছিল। হিন্দু আৰু মুছলমানৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক স্বাৰ্থ পৃথক আৰু উমৈহতীয়া নহয় বুলি ধাৰণাটোক উৎসাহিত কৰিবলৈ এই কাম কৰা হৈছিল। অৱশ্যে ভাৰতীয় ৰাজনৈতিক নেতাসকলে এই সংস্কাৰসমূহত অসন্তুষ্ট হৈছিল। নেক্সট আহে আমাৰ প্ৰথম বিশ্বযুদ্ধ। আমি পঢ়িম 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধ কেন্দ্ৰীয় শক্তি আৰু মিত্ৰ শক্তিৰ মাজত হৈছিল। চেণ্ট্ৰেল পাৱাৰ আৰু এলায়েন্সৰ মাজত হৈছিলে। প্ৰথম বিশ্বযুদ্ধৰ মিত্ৰ শক্তি তেওঁলোক যুদ্ধত জয়ী হৈছিল। বেলজিয়াম, ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন আৰু কমনৱেলথ, ইটালী, জাপান, ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। কেন্দ্ৰীয় শক্তি কি আছিলে? অষ্ট্ৰেলিয়া,
হাংগৰী, বুলগেৰিয়া, জাৰ্মানী আৰু অটোমান সাম্ৰাজ্য তুৰস্ক যি হয়। অ'কে, চ' প্ৰথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় জাতীয়বাদীসকলৰ প্ৰাসংগত কি হৈছিলে আমি চাওঁ। নৰমপন্থীসকলে কৰ্তব্য হিচাপে যুদ্ধক সমৰ্থন কৰিছিল। উগ্ৰপন্থীসকলে ভৱিষ্যতে স্বশাসনৰ আশাৰে যুদ্ধক সমৰ্থন কৰিছিলে। ভেৰি ইম্পৰ্টেণ্ট আছিলে প্ৰথম বিশ্বযুদ্ধ, এইটো টাৰ্ণিং পইণ্ট। তাৰপিছত ছেকেণ্ড বিশ্বযুদ্ধটো আমাৰ টোটেলি ইণ্ডিপেণ্ডেঞ্চ হৈয়ে গৈছিলে, হয়নে? আনহাতে বৈপ্লৱিকসকলে যুদ্ধখন ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সক্ৰিয়ভাৱে যুঁজ দিয়াৰ আৰু বলপূৰ্বক উপায়েৰে তৎক্ষণিক স্বাধীনতাৰ বিচাৰৰ এক সুযোগ হিচাপে দেখিছিল। হোম ৰুল লীগ 1916 চন, আমি জানো বাল গংগাধৰ তিলক, এনি বেচেণ্ট দুটাই কৰে। 1916 চনত বাল গংগাধৰ তিলক আৰু এনি বেচেণ্ট দুয়োজনৰ দ্বাৰা দুখন হোম ৰুল লীগ গঠন কৰা হৈছিল। 1920 চনত BG তিলকৰ, বাল গংগাধৰ তিলকৰ মৃত্যুৰ পিছত তেওঁৰ হোম ৰুল লীগৰ নাম MK গান্ধীৰ দ্বাৰা স্বৰাজ সভা হিচাপে পুনৰ নামাকৰণ কৰা হৈছিল। ভেৰি ইম্পৰ্টেণ্ট হয়। তো যেতিয়া মৃত্যু হৈছিল তাৰপিছত ইয়াক হোম ৰুল লীগক ৰিনেম কৰা হৈছিলে। অ'কে, বাল গংগাধৰ তিলক আৰু এনি বেচেণ্টৰ হোম ৰুল লীগ কি কি হয় আমি চাওঁ। ইয়াৰ মুখ্যালয় আছিলে বাল গংগাধৰ তিলক পুনাত আছিলে। এইটো প্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিলে। কেন্দ্ৰ মহাৰাষ্ট্ৰ, বম্বে চিটি বাদ দি কৰ্ণাটক, কেন্দ্ৰীয় প্ৰদেশ, বেৰাৰ এইবিলাকত আছিলে। অ'কে, এনি বেচেণ্টৰ হোম ৰুল লীগ কি আছিলে? ইয়াৰ মুখ্যালয় মাদ্ৰাছ আছিলে। ইয়াত হোম ৰুল লীগৰ অধিক শাখা আছিল। কেন্দ্ৰ আছিলে মাদ্ৰাছ, বম্বে চিটি। লক্ষ্ণৌ অধিৱেশন 1916 চনত। মই অলপ খৰধৰকৈ গৈছোঁ, ষ্টৰি আকাৰত পঢ়ি গৈছোঁ, সেইটো কাৰণে খৰধৰকৈ গৈছোঁ। চ' আপোনালোকেও এবাৰ ইয়াক আকৌ এবাৰ ৰিভিজন কৰিব। 1916 এই অধিৱেশনত অম্বিকা চৰণ মজুমদাৰে সভাপতিত্ব কৰিছিলে। অলৰেডি আমি অধিৱেশনখন পাইছোঁ, হয়নে? এই অধিৱেশনত উগ্ৰপন্থী আৰু নৰমপন্থীসকলে পুনৰ মিলন হয়। লক্ষ্ণৌ অধিৱেশনত ভেৰি ইম্পৰ্টেণ্ট। চুৰটত উগ্ৰপন্থী আৰু নৰমপন্থী বিভাজন হয়নে, চুৰট স্প্লিট বুলি কয়, হয়নে? আৰু 1916 চনত যি লক্ষ্ণৌ অধিৱেশনত ইয়াত পুনৰ মিলন হৈছিলে। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত লক্ষ্ণৌ চুক্তি, এক যৌথ চুক্তি স্বাক্ষৰিত হৈছিল। চ' আমি প্ৰায় সমাপ্তিৰ দিশত আগবাঢ়িছোঁ। এতিয়া আমি ইয়াৰ মাজত যি ৰচনাসমূহ যি লিখিছিল সেইবিলাক আমি চাওঁ। নিউ ইণ্ডিয়া আৰু কমনৱেলথ লিখিছিল এনি বেচেণ্টে লিখিছিলে। ভেৰি ইম্পৰ্টেণ্ট হয়। আল হিলাল উৰ্দু ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত লিখিছিলে মৌলানা আবুল কালাম আজাদে। ইম্পৰ্টেণ্ট হয় এইটো। নেক্টাৰবিলাক আমাৰ লাষ্টত থাকে, হয়নে? তেওঁ এখন কিতাপো লিখিছিলে, ইণ্ডিয়া উইন্স ফ্ৰীডম বুলি তেওঁ এখন কিতাপ লিখিছিলে, হয়নে? কমৰেড ইংৰাজী ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত মৌলানা মহম্মদ আলীয়ে লিখিছিলে। ভেৰি ইম্পৰ্টেণ্ট হয় কমৰেড মুভিও এখন আছে, হয়নে? চাইছেনে আপোনালোকে? চ' থেংকছ ফৰ ৱাচিং। আমাৰ ক্লাছটো আগৰ ক্লাছটো আমি 30 মিনিটছত সমাপ্তি কৰিছিলোঁ। এইটো আমি প্ৰায় আমাৰ 20 মিনিটছ হ'ব এতিয়া। চ' দুটা পাৰ্ট কৰিছিলোঁ কাৰণ সেইটো হ'লে এতিয়া 50 মিনিটছ হ'ল। চ' আপোনালোকে অলপ লং ভিডিঅ' হ'লে মই জানো, অবজাৰ্ভ কৰিছোঁ আপোনালোকে অলপ ব'ৰ পায়। চ' সেইটো কাৰণে মই এইটো অলপ শ্বৰ্ট ভিডিঅ' আৰু এটা দি দিলোঁ। চ' আমাৰ এতিয়াৰ পৰা যি নেক্সট ক্লাছবিলাক হ'ব ভেৰি ইম্পৰ্টেণ্ট। গান্ধীয়ান এৰা পঢ়িম, হয়নে? চ' গান্ধীয়ান এৰাটো আপোনালোকে জানে কিমান বেছি ইম্পৰ্টেণ্ট হয়। চ' ক্লাছবোৰ আপোনালোকে সকলোৱে চাব ভালদৰে, প্ৰথমৰ পৰা শেষলৈকে চাব একদম। আৰু যিসকলে নতুন আজি ক্লাছটো চাইছে তেখেতসকলক অনুগ্ৰহ কৰিছোঁ, আপোনালোকে কাইণ্ডলি প্লে'লিষ্ট বনোৱা আছে, GK ফাউণ্ডেশ্যন বেটছ বুলি প্লে'লিষ্ট বনোৱা আছে। সেই প্লে'লিষ্ট গৈ প্ৰথমৰ পৰা আপোনালোকে চাব যিসকলে প্ৰথম আপোনালোকে আজি ক্লাছটো চাইছে। অ'কে, চ' লগ পাম নেক্সট ক্লাছত, নেক্সট ছেশ্যনত। তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকিব। অহাকালি আকৌ এটা ক্লাছ আপলোড কৰিম গান্ধীয়ান এৰাৰ ওপৰত। অ'কে, চ' এইটো আৰু দুটা ক্লাছত আমি ভাৰতৰ ইতিহাস সমাপ্ত কৰিম, আৰু দুটা ক্লাছত। ঠিক আছে, মই আপোনালোকক কৈ আছোঁ দুটা ক্লাছত আমি ভাৰতৰ ইতিহাস আমি শেষ কৰিম। তেতিয়া আমি নেক্সট আপোনালোকে কমেণ্ট কৰিব আপোনালোকক ইণ্ডিয়ান পলিটি লাগেনে
জিঅ'গ্ৰাফী লাগে নে ইকনমিক্সৰ লাগে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰি জনাব মোক। চ' লগ পাম। থেংক ইউ।